বিশ্বাস, কারণ আপোনালোকৰ সঁহাৰিয়ে এই বিশ্বাস মোক আনি দিছে। মই ভাবো যে আপোনালোকে প্ৰতিটো ক্ষণত প্ৰতিটো ছেকেণ্ডত যেনেকৈ আপোনালোকে কাম কৰিছে, নিজৰ নিজৰ দললৈ নিজৰ দায়িত্ব লৈ নিজৰ যি কৰ্তব্য সেই কৰ্তব্য পালন কৰি একমাত্ৰ ভাৰতবৰ্ষক ৰক্ষা কৰাৰ স্বাৰ্থত, অসমক ৰক্ষা কৰাৰ স্বাৰ্থত আৰু বিটিআৰ অঞ্চলৰ শান্তি প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত। ইতিমধ্যে আমাৰ যি বিটিআৰ অঞ্চলৰ সমস্যা আছিলে, এই সমস্যা প্ৰধানমন্ত্ৰী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই কিন্তু শান্তি আমাৰ মাজত বিৰাজ কৰাই দিছে। আমাৰ এই 2014 কথা আমি সকলোৱে মনত ৰাখিছো যে 14 পিছত আমাৰ এই বিটিআৰ অঞ্চলত কোনো ভাতৃঘাতী সংঘৰ্ষ নাই, বিটিআর অঞ্চলত কোনো ধরনের অগ্নিগর্ভ পরিস্থিতি নাই, কোনো উগ্রপন্থীর সমস্যা নাই। কিন্তু যদি 2014 আগৰ কথা আমি কওঁ, তেনেহলে সকলে জানে যে বিটিআৰত প্ৰতিটো ৰাতি আমি কেনেকৈ উজাগৰে কঠাইছিলো। এই কথা সকলে যাতে ৰাইজে মনত ৰাখে আৰু নিজৰ লগে লগে আশে পাশে যিসকল মানুহ এতিয়াও হয়তো ভুল বুজি আছে, ভুল পথে পৰিচালিত হৈ আছে, তেওঁলোকক যাতে সকলে অনুৰোধ জনায় আৰু সেই কথাবোৰ মনত পেলাই দিয়ে। মই অনুৰোধ ৰাখিম সকলোৱে 7 তাৰিখ, অহা 7 তাৰিখে আপোনালোকে ৰাতিপুৱা সকলোৱে গা পা ধুই প্ৰথমতে ভোটদান কৰি পিছতহে আমি সকলোৱে জলপান কৰিম। আমি প্ৰথমৰ পৰাই নিয়মৰ 3 নম্বৰ, কোনোবাই যদি 3 নম্বৰ বুলি কয় পিছত দলৰ ফালৰ পৰা কিন্তু নাচাব, সেয়া মই বিনম্ৰভাৱে অনুৰোধ। প্ৰথমৰ পৰা 3 নম্বৰ আৰু জয়ন্ত বসুমতাৰীৰ ছবিখন চাব, নামখন চাব আৰু লগত সফালে ট্ৰেক্টৰৰ ছবিখনত আপোনালোকক ভাৰতবৰ্ষই দিয়া, ভাৰতৰ সংবিধানে দিয়া আটাইতকৈ ডাঙৰ অধিকাৰ, যি অধিকাৰে ভাৰতৰ ৰাষ্ট্ৰপতি, ভাৰতৰ প্ৰধানমন্ত্ৰী, বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আপোনালোকৰ দৰে ৰাইজ, আমাৰ দৰে সাধাৰণ ৰাইজৰ সেই দিনতে সমান পাৱাৰ থাকে। এটা ভোট ৰাষ্ট্ৰপতিৰ যি দাম, সাধাৰণ জনতাৰো সেই দাম। এই আপোনালোকে সেই যে অধিকাৰ, সেই অধিকাৰ, সেই সংবিধানে দিয়া অধিকাৰক সম্পূৰ্ণভাৱে আপোনালোকে সাব্যস্ত কৰিব। এনেকুৱা নহয় বহুতে ভাবে ভোট দিলে কি হ'ব, ভোট দিলে এনেকুৱা এটা চৰকাৰ আপোনালোকে বনাব যি চৰকাৰে দেশৰ ভৱিষ্যত নিৰ্ণয় কৰে, আপোনালোকৰ ল'ৰা ছোৱালীসকলৰ ভৱিষ্যত নিৰ্ণয় কৰিব, সমাজৰ ভৱিষ্যত নিৰ্ণয় কৰিব। এই আপোনালোকক মই অনুৰোধ কৰিছো যে আপোনালোকে